নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বিধানসভাৰ বাজেট অধিৱেশন বিশেষকৈ 5 ফেব্ৰুৱাৰীৰ পৰা হোৱা কথা বিশেষকৈ আজিৰ এই ভিডিঅ'ত বিশেষকৈ ৰাজ্যৰ যিসকল টিউটৰ শিক্ষক আছে সেই শিক্ষকসকলৰ দৰমহাৰ বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে ধাৰাবাহিকভাৱে বিশেষকৈ ভেঞ্চাৰ স্কুল আৰু টিউটৰ শিক্ষকসকলৰ সমস্যাসমূহৰ বিষয়ে ভিডিঅ'সমূহ পাই থাকে আৰু অৱশেষত অসম ৰাজ্য চৰকাৰে কিছুমান ভিডিঅ'ৰ জৰিয়তে দৃষ্টিগোচৰ হৈছে আৰু আপোনালোকৰ পদক্ষেপসমূহ লাহে লাহে নিশ্চয় এটা সময়ত সমাধান হ'ব আমি নিশ্চয় ইয়াৰ কাৰণে আশাবাদী প্ৰতিশ্ৰুতিতে আবদ্ধ আশাৰ চৰকাৰী ঘোষণা মধ্য ইংৰাজী নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে আৰু এজন শিক্ষকলৈ এতিয়ালৈকে 10 লাখ টকাৰ গ্ৰেচুইটি নাপালে ৰাজ্য চৰকাৰে যি টিউটৰ শিক্ষকসকলৰ কাৰণে 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদানৰ কথা কৈছিল হে কিন্তু এতিয়ালৈকে বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী হোৱা নাই 5 ফেব্ৰুৱাৰীৰ দিনটো প্ৰতাৰণাৰ দিন হিচাপে কৰ্মবিৰতি ঘোষণা বুলি তেওঁলোকে স্বীকাৰ কৰিছে সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থা অহা 5 ফেব্ৰুৱাৰীৰ দিনটো প্ৰতাৰণাৰ দিন হিচাপে কৰ্মবিৰতি ঘোষণা কৰিছে বিশেষকৈ 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা ঘোষণাৰ পিছতো আজিলৈকে এজনো শিক্ষকে 10 লাখ টকাৰ গ্ৰেচুইটি লাভ নকৰাৰ বাবে ক্ষুব্ধ সংগঠনটোৱে 5 ফেব্ৰুৱাৰীৰ দিনটো প্ৰতাৰণাৰ দিন হিচাপে ঘোষণা কৰে এটা বিকৃতিত সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোহাঁই কাৰ্যকৰী সভাপতি জীৱন তালুকদাৰ আৰু মুখ্য সম্পাদক ভুৱন শৰ্মাই কয় যে টিউটৰ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদালৈ উন্নীত কৰা আৰু সমকৰ্মৰ বাবে সমহাৰত বেতন প্ৰদান কৰা ঘোষণা কৰা অনুসৰি অৱসৰপ্ৰাপ্ত মৃত্যুবৰণ কৰা শিক্ষকসকলৰ পৰিয়ালক যি 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰিবলৈ অসম চৰকাৰে বিচাৰিছিল কিন্তু সেয়া তেওঁলোকে অতি সোনকালে কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে কিন্তু আজিলৈকে ৰাজ্য চৰকাৰে টিউটৰসকলক সমস্যাসমূহ সমাধানৰ বাবে কোনো পদক্ষেপ নললে ক্ষুব্ধ নেতৃত্ববৰ্গই কয় যে প্ৰাধিকৰণ পত্ৰ প্ৰদান কৰাৰ পিছতেই আজি পৰ্যন্ত চৰকাৰে টিউটৰসকলৰ দৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে অন্যান্য শিক্ষকৰ দৰে টিউটৰসকলেও সমানে হোৱা আগবাঢ়ি আহিছে আৰু শিক্ষাদানৰ উপৰি আন দায়িত্বতো টিউটৰসকলক জড়িত কৰাই থকা হৈছে পদে পদে টিউটৰসকলক বঞ্চনা কৰি অহা হৈছে বুলি তীব্ৰ বিক্ষোভগাৰ প্ৰকাশ কৰি নেতৃত্ববৰ্গই পুনৰ কয় যে 2021 চনৰ 5 ফেব্ৰুৱাৰীত অৱসৰপ্ৰাপ্ত টিউটৰ অথবা মৃত্যু হোৱা টিউটৰৰ পৰিয়ালক 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদানৰ কথা ঘোষণা কৰা হৈছিল কিন্তু এই ঘোষণা অনুসৰি আজিলৈকে কোনো এগৰাকী টিউটৰে 10 লাখ টকাৰ গ্ৰেচুইটি লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰে এনে কাণ্ডৰ বাবেই টিউটৰসকলে 5 ফেব্ৰুৱাৰীৰ দিনটো প্ৰতাৰিত দিন হিচাপে গণ্য কৰি আহিছে সেইবাবে এইবাৰো 2024 বৰ্ষৰ 5 ফেব্ৰুৱাৰীৰ দিনটো প্ৰতাৰণা দিন হিচাপে টিউটৰসকলে কৰ্মবিৰতি পালন কৰিব বুলি সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সংস্থাই তেওঁলোকে ব্যক্ত কৰিছে উল্লেখ যে অসম বিধানসভাৰ আগত বাজেট অধিৱেশনত টিউটৰসকলৰ সমস্যাসমূহ সমাধানৰ পদক্ষেপ ল'বলৈ সংস্থাই দাবী জনাইছে অহাকালি যি বাজেট অধিৱেশন সেই বাজেট অধিৱেশনত এই শিক্ষকসকলৰ এইবাৰ যিটো শীতকালীন বাজেট অধিৱেশন আছে এই টিউটৰ দুৰ্ভগীয়া শিক্ষকসকলৰ কিবা পদক্ষেপ থাকিব নাই সেই বিষয়ে এতিয়া তেওঁলোকে চিন্তিত হৈ পৰিছে তেওঁলোকে আশাবাদী ৰাজ্য চৰকাৰৰ ওপৰত সম্পূৰ্ণভাৱে ৰাজ্যৰ এই শিক্ষকসকলে তেওঁলোকৰ যি সমস্যা বৰ্তমান যি মূল্যবৃদ্ধি সামান্য পৰিমাণে যি মজুৰি পায় এই মজুৰি তেওঁলোকৰ পৰিয়ালটো পোহপাল দিবলৈ বহুত কষ্ট হৈছে আৰু তেওঁলোকৰ বেতন স্কেল পেড দিলে নিশ্চয় এই শিক্ষকসকলৰ সমস্যাটো সমাধান হ'ল হয় তেওঁলোকৰ কোনো দুখ নাই ইয়াৰ আগৰ যি বিদ্যালয় প্ৰাধিকৃত হৈছিল বিশেষকৈ ৰাজ্যৰ যি ভেঞ্চাৰ স্কুল আছিল অপ্ৰাধিকৃত বিদ্যালয় আছিল 2013 বা ইয়াৰ পিছত যি বিদ্যালয় প্ৰাধিকৃত কৰিতে এই শিক্ষকসকলে যেনেকৈ স্কেল সমাহাৰত ৰাজ্যৰ অন্যান্য শিক্ষকসকলৰ দ্বাৰা সমাহাৰত দৰমহা পাবলৈ সক্ষম হৈছে এই শিক্ষকসকলকো একেই আইনৰ আওতালৈ অনাৰ পিছতো মানে তেওঁলোকৰ দৰমহাটো কিন্তু কমাই ৰাখিছে ফিক্স কৰি ৰাখিছে এইটো এটা ৰহস্যৰ বিষয় আৰু আন এটা ৰহস্যৰ বিষয় হ'ল টিউটৰ হিচাপে যিবিলাক ফৰ্থ গ্ৰেড কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলৰ
DLED বা টেটৰ কিন্তু তেওঁলোকৰ নৰ্মছত এইবিলাক নালাগে। গতিকে এইসকল ফৰ্থ গ্ৰেডত থকা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো কিন্তু ফিক্স কৰি ৰাখিছে। এইটো কোনো কাৰণেই হ'ব নোৱাৰে, কাৰণ এইফালে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যিসকল টিউটৰৰ DLED আৰু টেট সম্পূৰ্ণ হ'ব তেওঁলোকৰ স্কেল পে পাবলৈ সক্ষম হ'ব বুলি সময়ে সময়ে কৈ থকা হৈছে। কিন্তু এই একে কেটেগৰীতেই যিবিলাক ফৰ্থ গ্ৰেডৰ কৰ্মচাৰী আছে চকীদাৰৰ পোষ্টত, তেওঁলোকক কিন্তু DLED বা BEডৰ দৰকাৰ নাই, কিন্তু তেওঁলোকক কিন্তু সময়ে সময়ে আপগ্ৰেডেশ্যন কৰি থকা হোৱা নাই। এইটো এটা মহা অন্যায়। এই শিক্ষকসকলৰ লগত নিশ্চয় মাহীয়াৰ দৰে চোৱা হৈছে। যেতিয়ালৈকে এই শিক্ষকসকলৰ দৰমহা নাবাঢ়িব তেতিয়ালৈকে কিন্তু শিক্ষা ডিপাৰ্টমেণ্টত সমস্যা সমাধান নহ'ব। এয়া তেওঁলোকৰ এক দীৰ্ঘদিনীয়া তেওঁলোকৰ লং প্ৰচেছ। তেওঁলোকে বহুত দিনৰ পৰা বিনা বেতনে কৰ্মৰত হৈ আছিল আৰু অৱশেষত যদিও বিদ্যালয়সমূহ প্ৰাধিকৃত হৈছে কিন্তু তেওঁলোকৰ দৰমহা কিন্তু আজিলৈকে বঢ়া নাই। গতিকে এটা তেওঁলোকৰ কাৰণে খুব এটা অভিশপ্ত আইন। এতিয়া আইন সংশোধন কৰি হ'লেও এই শিক্ষকসকলৰ দৰমহা বঢ়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ গুণোৎসৱ যি আহি আছে, তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অহাকালিৰ পৰা যিটো হ'ব 5 ফেব্ৰুৱাৰীৰ পৰা স্বমূল্যায়ন, বিশেষকৈ 5 ফেব্ৰুৱাৰীত স্বমূল্যায়ন হ'ব। এই ক্ষেত্ৰত কিন্তু এই শিক্ষকসকলকো অন্যান্য শিক্ষকসকলৰ দৰে সমানেই তেওঁলোকক বিবেচনা কৰা হৈছে। এই প্ৰাধিকৃত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কাউণ্টিঙত ধৰা হয়। ৰাজ্যৰ অন্যান্য যিবিলাক ডিউটি থাকে এই ডিউটিটো কিন্তু এই টিউটৰ শিক্ষকসকলে ট্ৰেইনিং কৰিব লগা হয়, সেৱা আগবঢ়াব লগা হয়। ৰাতিপুৱা 9 বজাৰ পৰা তেওঁলোকে অন্যান্য শিক্ষকসকলে যেনেকৈ 3 বজা বা 2:30 বজালৈ থাকে, ঠিক সেইদৰে এই শিক্ষকসকলো থাকিব লগা হৈছে। কিন্তু তেওঁলোকৰ অন্যান্য শিক্ষকসকলে মাননি যি স্কেলত পাবলৈ সক্ষম হৈছে, কিন্তু এই শিক্ষকসকলে কিন্তু মাননিটো পাবলৈ সক্ষম হোৱা নাই। নিশ্চয় এইটো এটা বেয়া লগা কথা। অন্যান্য শিক্ষকসকলৰ দ্বাৰা সমাহাৰত আৰু 10 লাখ টকাৰ যি গ্ৰেচুইটিৰ কথা ঘোষণা কৰিছিল, সেই 10 লাখ টকাৰ গ্ৰেচুইটি অতি সোনকালে অসম চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিলে নিশ্চয় তেওঁলোকে আনন্দিত হ'ব। ৰাজ্য চৰকাৰে মহিলাসকলৰ ক্ষেত্ৰত বিশেষ আঁচনি সময়ে সময়ে ঘোষণা কৰি আছে, কিন্তু এই টিউটৰসকলৰ ক্ষেত্ৰত কিন্তু বিশেষ আঁচনি বা পেকেজ তেনেকুৱা ক্ষেত্ৰত ঘোষণা কৰা দেখা হোৱা নাই। আনকি দুৰ্ভাগ্যজনক বিষয়, ৰাজ্যৰ যি অপ্ৰাকৃত বিদ্যালয় আছিল, এই কিছুমান বিদ্যালয়ত মিড ডে মিলৰ ব্যৱস্থা কৰি ৰখা হৈছিল, কিন্তু সেই মিড ডে মিলো এতিয়া অৱহেলা কাঢ়ি লোৱা হৈছে। এই সমস্যাসমূহ নিশ্চয় সমাধান হ'ব। অসম চৰকাৰৰ পৰা তেওঁলোক সম্পূৰ্ণভাৱে আশাবাদী। নিশ্চয় ৰাজ্য চৰকাৰে বিশেষকৈ এই শিক্ষকসকলৰ সমস্যাটো সমাধান কৰিব বুলি দৃঢ় বিশ্বাস। এতিয়া সময়ে মাথো তেওঁলোকৰ কাৰণে ভাল বাজেটত যাতে দাখিল হয়, তেওঁলোকৰ সমস্যাসমূহ যাতে হাইলাইটেড হয়, স্থান পায়, তাৰ কাৰণে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পতা যি ভিতৰুৱা অঞ্চলৰ ৰাইজ আছে, সেই ৰাইজসকল কিন্তু সম্পূৰ্ণভাৱে আশাবাদী। এই দুৰ্ভগীয়া বিশেষকৈ দুখীয়া মানুহৰ ল'ৰা ছোৱালী এই বিদ্যালয়সমূহ পঢ়িবলৈ আহে। নিশ্চয় এই সমস্যাসমূহ সমাধান হ'লে নিশ্চয় অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ জীয়াই থাকিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ। আপোনালোকৰ আপডেটসমূহ আমাৰ এই চেনেলৰ জৰিয়তে সময়মতে পাই থাকিব। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।